হাই ফ্ৰেণ্ডছ, যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ' আমাৰ SSC GD 2024 ভেকেঞ্চিটোত ক'ত কিমান যোৱাবাৰতকৈ পোষ্ট কম আছে মই সেইটো কৈছিলোঁ। আৰু মানে আমাৰ কোনটো ফ'ৰ্জত কিমান আমাৰ কেণ্ডিডেটৰ বাবে, অসমৰ কেণ্ডিডেটৰ বাবে কিমান পোষ্ট আছে সেই কথাখিনি বুজাইছিলোঁ। আৰু তেতিয়াই মই কৈছিলোঁ যে কাষ্ট ৱাইজ তোমালোকক লাগিব নেকি, যে যোৱাবাৰতকৈ এইবাৰ কাষ্ট ৱাইজ আমাৰ কিমান কম আছে, মানে SC কাষ্টৰ কিমান, OBC কাষ্টৰ কিমান, এই কথাখিনি তোমালোকে জানিব বিচৰা নেকি বুলি কওঁতে বহুতে কমেণ্টো কৰিছে। আৰু মই সেই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁৱে, কাৰণ সেইটো জানিব লাগে। চ' মই আজিৰ এই ভিডিঅ'টোত ল'ৰাৰ কাৰণে বনাম, তাৰপিছত ছোৱালীৰ কাৰণে মই ডাটাখিনি দি দিম। তো ল'ৰাৰ যদি আমি চাবলৈ যাওঁ, যিখন আমাৰ জেনেৰেল ডিষ্ট্ৰিক্ট, তো জেনেৰেল ডিষ্ট্ৰিক্টত SCৰ যোৱাবাৰৰ মানে 2025 চনত আছিলে পোষ্ট 41টা। আৰু মানে মই যিটো কৈছোঁ, জেনেৰেল ডিষ্ট্ৰিক্টত আমাৰ মেল যোৱাবাৰ আছিল 25ত, মানে 2025 চনত 41টা, আৰু এইবাৰ আছে 22টা, মানে যোৱাবাৰতকৈ 19টা কম SC কাষ্টৰ। তাৰপিছত STৰ যোৱাবাৰ এই জেনেৰেল ডিষ্ট্ৰিক্টত 72টা পোষ্ট আছিল, আৰু এইবাৰ 29টা পোষ্ট আছে, মানে 43টা পোষ্ট কম আছে, 43টা কম। তাৰপিছত OBCৰ যদি আমি তেনেকৈ চাবলৈ যাওঁ, 161টা যোৱাবাৰ আছিলে, আৰু এই বছৰ আছিলে 84। আৰু এনেকৈ যদি চাবলৈ যাওঁ আমি 77টা পোষ্ট আমাৰ এইবাৰ কম আছে। তাৰপিছত EWSৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে যোৱাবাৰ আছিলে 59টা পোষ্ট, আৰু এইবাৰ আছে 32টা পোষ্ট। আৰু এনেকৈ মিলি যোৱাবাৰতকৈ এইখন ডিষ্ট্ৰিক্টত EWSৰ 27টা পোষ্ট কম আছে। আৰু এইবাৰ যদি চাওঁ URৰ যোৱাবাৰ পোষ্ট আছিল 264টা, আৰু এইবাৰ 136টা পোষ্ট আছে, আৰু এনেকৈ 128টা পোষ্ট কম। তো এইখিনি হ'ল আমাৰ যিখন জেনেৰেল ডিষ্ট্ৰিক্ট মেলৰ বাবে। তাৰপিছত আমি যদি যিখন মিলিটেঞ্চি ইফেক্টেডত চাওঁ, যে যোৱাবাৰ কিমান আৰু এইবাৰ কিমান কাষ্ট ৱাইজ, তো SC কাষ্টৰ যোৱাবাৰৰ পোষ্ট আছিলে 273টা, আৰু এইবাৰ আছে 184টা, 89টা কম। আৰু ST কাষ্টৰ 468টা যোৱাবাৰ আছিল, আৰু এইবাৰ আছে 243টা, আৰু 225টা কম যোৱাবাৰতকৈ। তাৰপিছত OBCৰ যদি চাবলৈ যাওঁ, তেতিয়াহ'লে যোৱা বছৰ আছিলে 1053টা, আৰু এইবাৰ আছে 711টা। আৰু এনেকৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 342টা পোষ্ট যোৱাবাৰতকৈ কম আছে। তাৰপিছত EWSৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে যোৱাবাৰ আছিলে 390টা, আৰু এইবাৰ আছে 263টা, আৰু এনেকৈ চাব গ'লে 127টা পোষ্ট কম আছে। তাৰপিছত URৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 1715টা যোৱা বছৰ আছিলে, আৰু এই বছৰ আছে 1157টা, মানে 558টা পোষ্টেই কম আছে যোৱাবাৰতকৈ। তো এইখন আছিল আমাৰ মিলিটেঞ্চি এফেক্টেডৰ। তাৰপিছত আমি যদি চাবলৈ যাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ, তো বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ আমাৰ SCৰ যোৱাবাৰ পোষ্ট আছিলে 43টা, আৰু এইবাৰ পোষ্ট আছে 21টা, টোটেল 22টা কম। তাৰপিছত STৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 75টা পোষ্ট আছিল যোৱা বছৰ, আৰু এইবাৰ আছে 28টা, মানে 47টা পোষ্টেই কম। আৰু OBCৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 167টা পোষ্ট যোৱা বছৰ আছিল, এইবাৰ আছে 85টা, 82টা পোষ্ট কম। আৰু EWSৰ যদি আমি তেনেকৈ চাবলৈ যাওঁ, তেতিয়াহ'লে 61টা পোষ্ট আছিল যোৱাবাৰ, 61টা, আৰু এইবাৰ আছে 32টা, আৰু এনেকৈ চাবলৈ গ'লে 29টা পোষ্টেই কম। আৰু URৰ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 272টা পোষ্ট যোৱা বছৰ আছিল, আৰু 139টা পোষ্ট এইবাৰ আছে। আৰু এনেকৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 133টা পোষ্ট কম আছে। গতিকে চোৱা, তোমালোকে নিজে চোৱা যে যোৱাবাৰৰ তুলনাত এইবাৰ আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত, মানে আমাৰ এইটো যিহেতুকৈ মেলৰ ডাটা, 3খন ডিষ্ট্ৰিক্টতে আমাৰ মেলৰ কাষ্ট ৱাইজ কিমান কম আছে, তোমালোকক মই ধুনীয়াকৈ জনাই দিছোঁ। গতিকে আমি যদিও কম্পিটিশ্যনটো কম, যদিও এপ্লাই কম কৰিছে, কিন্তু বৰ্তমান আমি এতিয়া কম্পিটিশ্যনটো বেছি বুলিয়ে ভাবিব লাগিব। তাৰে দুটা কাৰণ, এটা হ'ল যে যোৱাবাৰতকৈ পোষ্ট কম, আৰু এটা হ'ল কি, ৰিটেনটো আমাৰ এতিয়াও গম পোৱা নাই আমি কেনেকুৱাকৈ অনুষ্ঠিত হ'ব, কেনেকুৱা কুৱেশ্যন আহিব। আৰু তাৰ বাদেও এটা কথা কওঁ, যদি কেনেবাকৈ আমাৰ এই ভেকেঞ্চিটো বাঢ়ি গৈ পেলাই অসমত যোৱাবাৰৰ নিচিনাকৈ 5000 আহে, তেতিয়াহ'লে কিন্তু যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ যথেষ্ট কম যাব, এইটো কথা 100%। কাৰণ ইয়াৰ বহুত কাৰণ আছে, আৰু তেতিয়া এয়া ভেকেঞ্চি গৈ বহুত বাঢ়ি যাব, আৰু 100% পোষ্ট বাঢ়িব। কাৰণ কিয়, মই কালিয়ে কৈছোঁ যে বৰ্ডাৰ ডিষ্ট্ৰিক্টত পোষ্ট বহুকেইটা ভেকেঞ্চিত খালী আছে। গতিকে চিন্তা কৰিব নালাগে, লাগি থকা, আৰু এক্সাম অতি সোনকালে হ'ব, আমি তাৰ ওপৰতো কথা পাতিম। ধন্যবাদ। জয় আই অসম।